নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম চৰকাৰৰ আগন্তুক আমাৰ আপকামিং নিযুক্তি প্ৰক্ৰিয়াটোৰ লগত আমি কিছু কথা আজি আলোচনা কৰিম। লগতে আমাৰ তিনিখন ডিষ্ট্ৰিক্টৰ আমাৰ সম্ভাৱনীয় যিবিলাক কাট অফ আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু লগতে আমি আগন্তুক যিসকল ইতিমধ্যে চিটেট এক্সাম ক্লিয়াৰ কৰিলে সেই কেণ্ডিডেটসকলৰ কথা আমি আলোচনা কৰিম, তেখেতসকলে সুযোগ পাব নে নাপায়। লগতে আমাৰ অসম চৰকাৰৰ যি LP UP নিযুক্তি প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যন ডেট সবিশেষ আমি এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম। আৰু লগতে আমাৰ যিবিলাক NIOS DLED উত্তীৰ্ণ প্ৰাৰ্থী আছে তেখেতসকলে আচলতে কেনেকুৱা ধৰণৰ সন্মুখীন হ'ব বা লগতে তেখেতসকলে চাকৰি লাভ কৰিবলৈ সক্ষম হ'বনে নহয়, বা তেখেতসকলৰ যি DLED সেই DLEDটো আচলতে ভেলিড হ'ব নে নহয়, সেই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আজি কিছু কথা আলোচনা কৰিম। আৰু আমি প্ৰতিখন ডিষ্ট্ৰিক্টত তিনিখনমান ডিষ্ট্ৰিক্টত আমি আজি এটা কাট অফ আলোচনা কৰিম, এটা আনুমানিক এটা কাট অফ আমি ল'ম। প্ৰথমতে আমি লৈছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ। ধুবুৰী ডিষ্ট্ৰিক্টত আমাৰ কেনেকুৱা ধৰণৰ কাট অফ যাব তাৰ বিষয়ে আমি কিছু আলোচনা কৰিম। প্ৰথম আমি আনৰিজাৰ্ভ OBC, MOBC, SC, STP, ST8, PWD, T-ট্ৰাইবছ, এই যিখিনি আমাৰ পোষ্ট, এই পোষ্টখিনিৰ আচলতে কাট অফ কিমানমান যাব সেই বিষয়ে আমি আলোচনা কৰি ল'ম। টোটেল পোষ্ট আনৰিজাৰ্ভত আছে 76 ধুবুৰী জিলাত, আৰু OBC 112, OBC MOBC, আৰু SC আছে 28টা, STP আছে 78, ST হিলছ আছে 18টা, PWD আছে 12টা, T-ট্ৰাইব আছে 11টা পোষ্ট। আমাৰ এইখিনি টোটেল ভেকেঞ্চি কেটেগৰী ৱাইজ। আৰু আমি এইবাৰ কাট অফটো আলোচনা কৰিম। আনৰিজাৰ্ভৰ বাবে 61+ আমি আশা কৰিব পাৰোঁ ধুবুৰী ডিষ্ট্ৰিক্টখনৰ কাট অফটো, আৰু এটা আমি আনুমানিক কাট অফ লৈছোঁ এইবাৰ। লগতে আমাৰ OBC যিখিনি কেণ্ডিডেট আছে 112টা পোষ্ট আছে, আমি কাট অফটো আমাৰ 58+ আমি ইয়াত আশা কৰিব পাৰোঁ OBC আৰু OBC সকল। SC সকলৰ বাবে পোষ্ট আছে 28, কাট অফটো আমি ইয়াৰ 56+ আমি কাট অফ আশা কৰিব পাৰোঁ। আৰু STPৰ বাবে আমি কাট অফ মিনিমাম 55+ আমি আশা কৰিব পাৰোঁ, এটা অনুমানিক কাট অফ ধুবুৰী ডিষ্ট্ৰিক্টখনত। আৰু PWDৰ পোষ্ট আছে 12টা পোষ্ট আছে PWDৰ, আৰু এই 12টা পোষ্টৰ বাবে আমি প্ৰায় 50+ আমি আশা কৰিব পাৰোঁ। লগতে T-ট্ৰাইবছৰ 11টা পোষ্ট আছে, এইটো আমি আনুমানিক এটা ল'ব নোৱাৰিম। তাৰপিছত আমাৰ নেক্সট যিখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন হৈছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এই শোণিতপুৰ ডিষ্ট্ৰিক্টত কিন্তু এইবাৰ যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে আবেদন কৰিছে এই জিলাখনত, শোণিতপুৰ ডিষ্ট্ৰিক্টত। আৰু এই জিলাখনত এপ্লাই কৰাৰ মেইন কাৰণ হ'ল ইয়াৰ যিখিনি আনৰিজাৰ্ভ আছে সেই আনৰিজাৰ্ভ কেটেগৰীৰ পোষ্ট আছিল আমাৰ 223টা পোষ্ট আছে। OBCৰ বাবে আছে আমাৰ 40টা পোষ্ট আছে। তাৰপিছত আছে আমাৰ SCৰ বাবে আমাৰ পোষ্ট আছে 24, STPৰ বাবে আমাৰ পোষ্ট আছে 10টা, আৰু ST হিলছৰ বাবে আছে 19টা, আৰু PWDৰ বাবে আছে 27টা, আৰু T-ট্ৰাইবছৰ বাবে আছে আমাৰ পোষ্ট 23টা পোষ্ট আছে আমাৰ এই শোণিতপুৰ ডিষ্ট্ৰিক্টখনৰ বাবে। আৰু এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবে আমি কাট অফ এটা ল'ব পাৰোঁ। আনৰিজাৰ্ভ যিসকল কেটেগৰী আছিল সেই কেটেগৰীসকলৰ বাবে আমি যদি ইয়াত 60+ আশা কৰিব পাৰিম, আৰু যিসকল OBC কেণ্ডিডেট আছে সেই OBC কেণ্ডিডেটসকলৰ পৰা আমি 57+ আমি আশা কৰিব পাৰিম। যিসকল SC আছে, SCৰ পোষ্ট আছে 24, আমি ইয়াৰ কাট অফটো ল'ব পাৰোঁ 55+। আৰু STPৰ বাবে পোষ্ট আছে 10টা, আৰু ইয়াৰ বাবে আমি কাট অফটো ল'ব পাৰোঁ 56। ST হিলছৰ বাবে পোষ্ট আছে 19টা, আমি কাট অফ ল'ব পাৰোঁ 53+, আৰু PWDৰ বাবে আছে 27 পোষ্ট, আৰু কাট অফটো আমি 52+ এটা আশা কৰিব পাৰোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টখনৰ কাৰণে। আমি এইখিনি এটা আনুমানিক কাট অফ লৈছোঁ, আৰু এই কাট অফৰ হয়তো 1 বা নহয়তো 1 লেছ দেনো হ'ব পাৰে।
তাৰে পিছত আমি লৈছোঁ চাউথ শালমাৰা ডিষ্ট্ৰিক্ট, যিখন ডিষ্ট্ৰিক্ট আচলতে বহুতে এইবাৰ চইচ কৰিছে, কাৰণ এই ডিষ্ট্ৰিক্টখনৰ এটা চাকৰি লাভ কৰাৰ এটা সুযোগ থাকে। এই ডিষ্ট্ৰিক্টখনত আচলতে চাউথ শালমাৰা ডিষ্ট্ৰিক্ট, ধুবুৰী আৰু শোণিতপুৰ, এই তিনিখন জিলা এইবাৰ আচলতে যথেষ্ট কেণ্ডিডেটসকলে চইচ কৰিছে। আৰু এই চাউথ শালমাৰাত আমাৰ পোষ্ট আছে, আনৰিজাৰ্ভত আছে 59, OBCত আছে 40 আৰু SCৰ বাবে আছে 24, STPৰ বাবে আছে 25, ST হিলছৰ বাবে আছে আমাৰ 14টা, PWDৰ বাবে আছে 11টা। আনৰিজাৰ্ভৰ বাবে আমি কাট অফ 59+ আশা কৰিব পাৰোঁ। OBC MOBCৰ বাবে আমি 55+ আমি আশা কৰিব পাৰোঁ। SCৰ বাবে আমি 55+ আশা কৰিব পাৰোঁ আৰু STPৰ বাবে আমি 54+ আশা কৰিব পাৰোঁ। ST হিলছৰ বাবে আছে 14টা পোষ্ট, আমি 52+ আশা কৰিব পাৰোঁ আৰু PWDৰ বাবে আছে পোষ্ট 50+ আমি আশা কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল, আমাৰ এই গোটেই তিনিখন ডিষ্ট্ৰিক্টৰ এটা আনুমানিক কাট অফহে আমি লৈছোঁ। হয়তো ইয়াৰ তুলনাত আমি 1% বা 2% কম বেছি হ'ব পাৰে, গতিকে এইটো আনুমানিক এটা কাট অফ আমি লৈছোঁ এই তিনিখন ডিষ্ট্ৰিক্টৰ কাৰণে, কাৰণ এই তিনিখন ডিষ্ট্ৰিক্ট এবাৰ যথেষ্ট কেণ্ডিডেটসকলে চইচ কৰিছে। এতিয়াতো কথাটো হ'ল, আমাৰ যিহেতুকে নতুনকৈ চিটেটৰ ৰিজাল্ট দিছে, গতিকে এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আচলতে সুযোগ পাব নে নাপায় তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ দ্বাৰা ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত প্ৰদত্ত নিয়োগ সহায়িকা এখন যথেষ্ট কমন ইবুক হয়, যিখন ইবুক আচলতে প্ৰিভিয়াছ ইয়াৰ্ছত আমাৰ যথেষ্ট কেণ্ডিডেটসকলে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু এইবাৰো আমাৰ এই ইবুকখন যথেষ্ট কেণ্ডিডেটে ইতিমধ্যে লৈছে। আৰু যদিহে আপোনালোকে এই ইবুকখন বিচাৰি আছে, তেতিয়াহ'লে আমাৰ যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত লিংক আছে, হোৱাটছএপত কণ্টেক্ট কৰিলে আপোনালোকে এই নিয়োগ সহায়িকা নামৰ এই যিখন ইবুক, বিশেষকৈ APSC, ADRE, গ্ৰেড 3, গ্ৰেড 4 আৰু GT PGTৰ বাবে যথেষ্ট সম্ভাৱনীয় কুৱেশ্যন ইয়াতে আছে। প্ৰায় 10 বছৰৰ কুৱেশ্যন এই ইবুকখনত সামৰি লোৱা হৈছে। যদিহে লাগে আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে, যোগাযোগ কৰি ল'ব। এতিয়া নতুনকৈ চিটেট ৰিজাল্টসকলে আচলতে সুবিধাটো পোৱাৰ যথেষ্ট কম, কাৰণ যিলোকে নিযুক্তি দিবই লাগে, সেইকাৰণে অতি সোনকালে তেখেতসকলে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব। ভেৰিফিকেশ্যনো প্ৰায় 2 সপ্তাহমানৰ ভিতৰতে এই ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু ধন্যবাদ।